বৰষামুখৰ এটা দিনত আমি প্ৰৱেশ কৰিলোঁ মহামায়া বনাঞ্চলত। মহামায়া বনাঞ্চল, যাত 100ৰো অধিক বয়সৰ শাল গছ পোৱা যায়, যাক মাদাৰ শাল ট্ৰী বুলি কোৱা হয়। আৰু এই মহামায়া বনাঞ্চলত শগুনৰ কাৰণে এতিয়াও বিখ্যাত। আহকচোন বনাঞ্চলৰ ভিতৰলৈ লাহে লাহে সোমাই আহোঁ। এই গোটেই 30 কিলোমিটাৰ জোৰা সকলোতে কেৱল সেউজীয়া আৰু সেউজীয়া। কেউপিনে কেৱল সেউজীয়াহে হৈ আছে, তাতে আৰু বৰষুণৰ বতৰ। সঁচাকৈ এতিয়াও এইবোৰ ঠাইত প্ৰদূষণমুক্ত হৈ আছে আৰু লগতে সেউজীয়া হৈও আছে। মই ভিডিঅ'টো বিশেষ কোনো এডিটিং কৰিব লগা নকৰিলোঁ। ইয়াক আমি গৈ আছোঁ কাজিগাঁৱৰ আমাৰ ব্লগ যাতে ইয়াৰ প্ৰকৃত আমি লগতে আছে আমাৰ কোনো কৃত্ৰিমতা ইয়াৰ তথ্য আমাৰ দিয়া হোৱা নাই। ARP নাজিমুল হক আৰু ফাইজুল হক আমি আমাৰ অফিচতে গৈ আছোঁ। এনে টাইমতে আমি এটা ভিডিঅ' কৰিলোঁ। সুন্দৰ এটা পৰিৱেশ, তেওঁলোকে কথা পাতি গৈ আছে। এই সুন্দৰ পৰিৱেশত সঁচাকৈ আজিও এনে বনাঞ্চল সেউজীয়া হৈ আছে। সব ধর্মের স্কলারশিপ হইতে পারে না না না, বিশেষজ্ঞ অত সজাগতা না। এখন চিন্তা করুন, কাইলটা স্যার আমার টিভি যেটা কইলো মহামায়া গেটৰ পৰা টিপকাইলৈ ইয়াৰ দূৰত্ব 14 কিলোমিটাৰ। আকৌ টিপকাইৰ পৰা আমাৰ গন্তব্যস্থান পৰ্বতজোৰা ব্লক অফিচলৈ 16 কিলোমিটাৰ। গতিকে এই